চাওক নিৰ্বাচনৰ বঁটা যেতিয়া বলে তেতিয়া ৰাজনৈতিক দলবিলাকত কৰ্মীবিলাক ইফাল সিফাল হোৱাটো একো অস্বাভাৱিক কথা নহয়। এতিয়া কথাটো হৈছে কি, মামণি ডেকা যি আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আছিল, অসম গণ পৰিষদ দলৰ সমূহ কৰ্মীয়ে আৰু সেইখন পঞ্চায়তৰ ৰাইজে অসম গণ পৰিষদ দলৰ প্ৰতি আস্থা ৰাখি বিশ্বাস ৰাখি তেখেতক বিপুল ভোটত জয়যুক্ত কৰিছিল। গতিকে তেখেতে দলক গাদ্দাৰীটো কৰিছে সেইটো বেলেগ কথা, কিন্তু সেই পঞ্চায়তখনৰ সৰ্বসাধাৰণ ৰাইজৰ বুকত তেখেতে যি গৌৰ বহালে, এই মানে ইয়াৰ যিটো ব্যৱস্থা উচিত শিক্ষা সেই পঞ্চায়তখনৰ জনসাধাৰণে তেখেতক দিব সময়ত। আৰু এতিয়া আমি এটা কথা আগৰ পৰাই গম পাওঁ, আজি 1.5 মাহ 2 মাহ আগৰ পৰা আমি গম পাওঁ যে তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগতো যোগাযোগ কৰিছিল জিলাখনৰ এটা গুৰুত্বপূৰ্ণ পদবী ৰাখাত, সেই কথাটো আমি জানো। আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগতো তেখেতে নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে, ব্যক্তিগত সা সুবিধাৰ কাৰণে তেখেতে দলৰ প্ৰতি আৰু সেই অঞ্চলৰ ৰাইজৰ প্ৰতি বিশ্বাসঘাতকতা কৰিলে, সেই কথাটো ৰাইজে বুজি পাইছে। আৰু মামণি ডেকা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা কথাটো একো ডাঙৰ কথা নহয় বুলি আমি এইকাৰণে ভাবোঁ যে আমাৰ অসম গণ পৰিষদ দলত মামণি ডেকাটো আঞ্চলিক পঞ্চায়তৰ সদস্য, আমাৰ এটা সময়ত দলৰ মানে কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্বত থকা ব্যক্তিসকলেও দল ত্যাগ কৰিছিল। প্ৰাক্তন MLA, প্ৰাক্তন মন্ত্ৰীও বিভিন্ন দলত যোগদান কৰিছে সময়ত। তথাপিতো অসম গণ পৰিষদ দলৰ স্থিতি অসমত মজবুত হৈ আছে, নলবাৰীত মজবুত হৈ আছে আৰু নলবাৰীত মজবুত হৈ সদায় থাকিব। ইয়াত আমি একো সেইটোলৈ চিন্তিত নহয়, কিন্তু আমি তেখেতক আজি 1.5 মাহমান আগৰ পৰা আমি তেখেতক জানো যে তেখেতৰ মতি গতিৰ প্ৰতি আমি লক্ষ্য কৰি আৰু আমি খবৰ পোৱা মতে তেখেতে দলত যি নাথাকে সেই উমানটো আমি পাইছোঁ। আৰু উমানটো পাই আমি তেখেতক যোৱা আজি কিমান তাৰিখ হ'ল বৰুদা, 20 তাৰিখ, আমি 18 তাৰিখৰ মিটিঙত, আমাৰ যোৱা 18 তাৰিখৰ মিটিঙত তেখেতক আমি দলৰ পৰা 6 বছৰৰ কাৰণে বহিষ্কাৰ কৰাৰ সিদ্ধান্ত আমি 18 তাৰিখতে লৈছোঁ। আমি তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিছোঁ আৰু বহিষ্কাৰ কৰা বুলি আনুষ্ঠানিকভাৱে আজি ঘোষণা কৰিছোঁ আপোনালোকৰ জৰিয়তে। এইটো আমাৰ ব্যৰ্থতা কেনেকৈ হ'ব? দলৰ ব্যৰ্থতা হ'ব নোৱাৰে। তেওঁৰ দলৰ প্ৰতি তেওঁৰ আস্থা বিশ্বাসটো নিশ্চয় নাই। দলৰ প্ৰতি যাৰ আস্থা আছে, যাৰ বিশ্বাস আছে, সেই মানুহটো দলক গাদ্দাৰী নকৰে। গতিকে তেখেতক অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলে, মই প্ৰথমতে কৈছোঁ যে আমাৰ সেই অঞ্চলৰ সেই পঞ্চায়তখনৰ ৰাইজে বহুত আশা কৰি তেখেতক আৰু অসম গণ পৰিষদ দলৰ প্ৰতি আস্থা ৰাখি তেখেতক বিপুলভাৱে জয়যুক্ত কৰিছিল। গতিকে তেখেতে ভাৰতীয় জনতা পাৰ্টি হিচাপে জয়যুক্ত কৰা নাই, তেখেতক জাতীয় কংগ্ৰেছ দলৰ পৰা জয়যুক্ত কৰা নাই। একমাত্ৰ অসমৰ আঞ্চলিক দল, শক্তিশালী আঞ্চলিক দল অসম গণ পৰিষদ দলৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি তেখেতক জয়যুক্ত কৰিছিল। গতিকে পঞ্চায়তটো আজি 6 মাহ 7 মাহ হ'লেই নিৰ্বাচন, বেছি বছৰ হোৱাই নাই, আঁচনিবিলাক কাম কাজ একো হোৱাই নাই। তেনেস্থলত ৰহস্যজনকভাৱে তেখেতে যোৱাৰ কাৰণটো কি? নিশ্চয় ব্যক্তিগত লাভালাভে হ'ব। অসম গণ পৰিষদ দলত কোনো ধৰণৰ বিসম্বাদ নাই, নলবাৰী সমষ্টিতো বিসম্বাদ নাই, আৰু আমাৰ সমগ্ৰ অসমত আমাৰ অসম গণ পৰিষদ দলৰ আমাৰ বিসম্বাদ নাই। আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে, আৰু সমগ্ৰ অসমৰ দলীয় কৰ্মীৰ আস্থা আৰু বিশ্বাস আছে বুলি মই অনুভৱ কৰোঁ। বুজি পাইছে জানে? তেওঁ অসম গণ পৰিষদ দলৰ কোনো বিষয়ববীয়া নহয়, তেওঁ মহিলা মৰ্চাটো অসম গণ পৰিষদ দলৰ প্ৰাথমিক সদস্যও নহয়, তেওঁ দলৰ এজন সাধাৰণ সদস্য হিচাপে আমি তেখেতক সেই অঞ্চলৰ ৰাইজৰ দাবী আছিল, সেই আঞ্চলিকখনৰ সেই পঞ্চায়তখনৰ সভাপতি সম্পাদকক ধৰি প্ৰতিটো বুথৰ প্ৰতিটো গাঁও সভাৰ এটা আছিল যে আমাৰ এখেতক আমাৰ কাউন্সিলাৰ মামণি ডেকাক আমাৰ কাউন্সিলাৰ পদ প্ৰাৰ্থী কৰিব লাগে বুলি আমাক তেখেতসকলে হেঁচা প্ৰয়োগ কৰিছিল। তাত আমাৰ প্ৰাৰ্থী আৰু আছিল, তাত আমাৰ 4জন প্ৰাৰ্থী আছিল সেই সময়ত।
কিন্তু অধিক সংখ্যকে তেখেতক টিকট দিয়াৰ কাৰণে আমাক আহ্বান জনোৱাত আমি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ প্ৰতি শ্ৰদ্ধা জনাই আমি তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ। নহয় চাওক, মামণি ডেকা বহিষ্কাৰ আমি 18 তাৰিখতে আমি সিদ্ধান্ত লৈছিলোঁ, কিন্তু আমি ডিক্লাৰেশ্যন কৰা নাছিলোঁ। কিন্তু আজি আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে আমি যিহেতু গোপন সূত্ৰে জানিব পাৰিছিলোঁ যে তেওঁ হয়তো ভাৰতীয় জাতীয় কংগ্ৰেছ নহয়তো ভাৰতীয় জনতা পাৰ্টি এই দুইটা এটাত মানে যোগদান তেওঁ কৰাৰ কুচকাৱাজ চলি আছে। কিন্তু তেওঁ এই যোগদানৰ যিটো কুচকাৱাজ তেওঁৰ কিন্তু সম্পূৰ্ণ ব্যক্তিগত লাভালাভ। গতিকে তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে আমাৰ তাত ক'ব লগা নাই। কিন্তু কথাটো হৈছে কি, ৰাইজক যিটো গাদ্দাৰী কৰিলে, সেই অঞ্চলৰ সেই পঞ্চায়তখনৰ ৰাইজৰ বুকুত যিটো গোৰ মাৰিলে তেখেতে, সেই ৰাইজৰ ওচৰতহে আমি ক্ষমা প্ৰাৰ্থী। নহয়, দলীয় কৰ্মীটো অকল ভোট দি জয়যুক্ত কৰিব নোৱাৰে এজন প্ৰাৰ্থীক। তাত সাধাৰণ যিবিলাক মানুহ দলত নাই, দলত নোহোৱা মানুহবিলাকেও ছাপোৰ্ট কৰিব লাগিব। সকলো মিলি মই ৰাইজ বুলি এইকাৰণে কৈছোঁ, আমাৰ দলৰ কৰ্মীয়ে হওক বা ৰাইজে হওক, গোটেইখিনি মানুহ লগ লাগি সেই পঞ্চায়তখনৰ মানুহখিনি লগ লাগি তেখেতৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস ৰাখিছিল, সেই আস্থা আৰু বিশ্বাস তেখেতে 6 মাহ নহওঁতে ভংগ কৰিলে। গতিকে সেই প্ৰতিনিধিজনৰ পৰা ৰাইজে কি আশা কৰিব পাৰে? ভৱিষ্যতে তেওঁক যদি কিবা ইয়াতকৈ আৰু তেখেতক কিবা সুযোগ পায় ৰাইজক সেৱা কৰাৰ নামত যদি এইবিলাক, মই ভণ্ডামী বুলিয়ে ক'ম তেখেতে ভণ্ডামী কাম কৰিছে, বিশ্বাসঘাতক কৰিছে। গতিকে আমি গৰিহণা দিমেই তেখেতক দিছোঁৱে, আৰু দলৰ পৰা তেখেতক 6 বছৰৰ কাৰণে তেখেতক বহিষ্কাৰ কৰিছোঁ, আৰু প্ৰাথমিক সদস্যৰ পৰাও তেখেতক বহিষ্কাৰ কৰিছোঁ। হয়, আৰু আছে মামণি ডেকাৰ লগত আমাৰ ধমধমা পঞ্চায়তৰো এজন আমাৰ গাঁও পঞ্চায়তৰ সদস্য আছে, তেখেতকো আমি 6 বছৰৰ কাৰণে দলৰ পৰা বহিষ্কাৰ কৰিছোঁ, আৰু প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছোঁ। আমি হিৰণময়ী বেজবৰুৱাৰ কথাটো আমি এইকাৰণে আমি চিন্তিত হ'ব নহয়, বা সেইটো সংবাদ মানে আমি ক'ব লগা বিষয় নহয়। তেওঁ আমাৰ দলত আজি বহু বছৰ ধৰি নাই, এটা সময়ত আছিল 10 বছৰ আগৰ কথা বা 8 বছৰ আগৰ কথা, 5 বছৰ আগত তেওঁ আছিল। তেতিয়াৰ পৰা তেওঁ আমাৰ দলত নাহে। তেওঁ কোন দলত আছে আমি নাজানো, তেওঁ আমাৰ দলৰ সদস্যই নহয়। কিন্তু মামণি ডেকাটো হয় আমাৰ দলৰ আছিল, আমি প্ৰাৰ্থিত্ব দিছিলোঁ, কিন্তু হিৰণময়ী বেজবৰুৱা আমাৰ দলৰ সদস্য নহয়। আমাৰ সমৰ্থন যদি আমাৰ আছিলেও দলীয়ভাৱে, কিন্তু আমাৰ দলৰ নহয়। কোনোবা নিৰ্দলীয় উঠিছে, কিবা উঠিছে, তেওঁক আমি মানৱতাৰ খাতিৰত এইটো যে হ'ব আমি তোমাক সহায় কৰি দিম, বা আমাৰ কৰ্মীখিনি সহায় কৰি দিছে, কিন্তু সেই বুলি এইটো নহয় যে আমি কংগ্ৰেছক সহায় কৰিম। আমি কংগ্ৰেছক কোনোপধ্যে সহায় নকৰোঁ। চাওক, অসম গণ পৰিষদ দলৰ প্ৰতি ৰাইজৰ বিশ্বাস এইকাৰণে আছে, যদি বিশ্বাস নাথাকিলে হয় আমাৰ প্ৰাৰ্থীক 60ৰ প্ৰতীকত ভোট দি জয়যুক্ত কৰিলেহেঁতেন নেকি? যেতিয়া আমাৰ 60ৰ প্ৰতীকত আমাৰ প্ৰাৰ্থীক ৰাইজে জয়যুক্ত কৰিছে, আমাৰ প্ৰতি নিশ্চয় বিশ্বাস আৰু আস্থাটো আছে কাৰণে আমাক ভোট দি জয়যুক্ত কৰিছে। কিন্তু কথাটো হৈছে কি, যে আপুনি এটা কথা সুধিছে অলপ আগতে, ভাৰতীয় জনতা পাৰ্টী আৰু এজিপিৰ কথাটো, যে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ মিত্ৰতা বৰ্তমানে অটুট আছে। আমাৰ ডিচেম্বৰৰ এগ্ৰিমেণ্টটো ডিচেম্বৰকলৈকে আমাৰ আছে। ইয়াৰ পিছত যি সিদ্ধান্ত ল'ব আমাৰ কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব। মই আপোনালোক কৈ গৈছোঁ যে আমাৰ সন্মানীয় অতুল বৰা ডাঙৰীয়া আমাৰ সভাপতি, কাৰ্যকৰী সভাপতি আমাৰ সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়া, তেখেতসকলে যিটো সিদ্ধান্ত ল'ব, মিত্ৰতা হ'ব লাগে, মিত্ৰতা হ'ব নালাগে, আমি সমষ্টি সমিতিসমূহে আমি দায়বদ্ধতা আছোঁ কেন্দ্ৰীয় সমিতিৰ ওপৰত। তেখেতসকলে যিটো নীতি নিৰ্দেশনা দিব, সেই নীতি নিৰ্দেশনা মানে আমি কাম কৰি যাব লাগিব। দলৰ দুটকীয়া সদস্য হিচাপে আমি কাম কৰি যাম দলৰ হৈ। আৰু অসম গণ পৰিষদৰ এতিয়া সাংগঠনিক স্থিতি আপোনালোকে দেখিবলৈ পাব, আপোনালোকক আমি নিমন্ত্ৰণ দিম যে আমি 4খন মণ্ডল আমাৰ নলবাৰী সমষ্টিত আছে মণ্ডল সমিতি। আমি ইতিমধ্যে 4খন মণ্ডল সমিতিত 4খন আমি সাংগঠনিক সভা আহ্বান কৰিছোঁ। ডিচেম্বৰ মাহৰ ভিতৰত আমি 4খন সাংগঠনিক সভা আমি সমাপ্ত কৰিম। ইতিমধ্যে আমাৰ বোৰ্ড কমিটি, গাঁও সভা, পঞ্চায়ত কমিটি আমাৰ সমাপ্ত হৈছে। ইয়াৰ পিছত জানুৱাৰী প্ৰথম উইকত আমি নলবাৰী সমষ্টিত এখন কৰ্মী সভা দিম, য'ত আমি 10,000ৰ পৰা 15,000 আমাৰ অসম গণ পৰিষদ দলৰ সমৰ্থক আৰু কৰ্মী উপস্থিত থাকিব। এই সভাৰ দ্বাৰাই আমি বুজাই দিম যে অসম গণ পৰিষদ দুৰ্বল নহয়, নলবাৰী সমষ্টিত অসম গণ পৰিষদ দল সদায় একত্ৰিত হৈ আছে আৰু শক্তিশালী হৈ আছে। আৰু আমাৰ মাজত আজি কেইবছৰমান আগত, 1 বছৰ, 2 বছৰ, 3 বছৰমান আগত কিবা যদি ভুল বুজাবুজিও আমাৰ আছিল দলীয় কৰ্মীৰ মাজত, এতিয়া আমি নিজে সমষ্টি কমিটিত আগভাগ লৈ
আমি এটা সিদ্ধান্ত কৰিছোঁ কোনো ধৰণৰ আমাৰ কৰ্মীৰ মাজত বিসম্বাদ নাই, আমি এক হৈ আছোঁ আৰু এক হৈ থাকিম। আৰু আমি সম্পূৰ্ণ দলীয় নীতি নিৰ্দেশনা অনুশাসন সকলোৱে মানিব লাগিব আমি আৰু মানি যাম। আৰু কোনোবাই যদি নামানে, দলৰ অনুশাসন নামানে, নিজৰ মতলবত কাম কৰিব খোজে, দলীয়ভাৱে এইটো ব্যৱস্থা হ'ব, যেনেকৈ মামনি ডেকাৰ ক্ষেত্ৰত হ'ল এনেকৈ হ'ব। চাওক, এতিয়া আমাৰ নলবাৰী অসম গণ পৰিষদ দলৰ জিলা সমিতিয়ে প্ৰস্তাৱ এটা হৈছে, ইয়াৰ আগতো মিডিয়াৰ জৰিয়তে কথাবিলাক প্ৰকাশ পাইছে, ইয়াত লুকাবলগীয়া কথা একো নাই যে অসম গণ পৰিষদ দলে জিলাখনত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।